সত্ৰাধিকাৰ হিচাপে হয় অতি সুন্দৰ কথা উপস্থাপন কৰিছে আপোনালোকক আজি মাধ্যম দি জনাব বিচাৰিছোঁ যে আমি যোৱা 5টা বছৰে অশেষ কষ্ট কৰি মহাপুৰুষ গুৰু দুজনাৰ যি আদৰ্শ সেই আদৰ্শ আমাৰ বিশেষকৈ চাহ জনগোষ্ঠী আদিবাসী সমাজত প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমি বহুত কষ্ট কৰিছিলোঁ আৰু সেই কষ্টৰ ফলস্বৰূপে আমাক যোৱা মাহতে আমাক শ্ৰী শ্ৰী চবৰি সত্ৰ নামে এভাগী সত্ৰ প্ৰতিষ্ঠা কৰিলোঁ আৰু ৰাইজৰ আশীৰ্বাদত সেই সত্ৰভাগতে মোক সত্ৰাধিকাৰ হিচাপে মোক অধিষ্ঠিত কৰাইছে আৰু আমাৰ লক্ষ্য উদ্দেশ্য আছে যাতে আমাৰ বৃহত্তৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত মহাপুৰুষ গুৰুজনাৰ আদৰ্শক আমি লৈ যাব পাৰোঁ ভাওনাৰ মাধ্যমেদি ভাগৱতৰ মাধ্যমেদি গীত মাত বৰগীতৰ যোগেদি যাতে সম্পূৰ্ণৰূপে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই কথা লৈ আমি আগবাঢ়িছোঁ আৰু বিশেষকৈ আমি শ্ৰী শ্ৰী চবৰি সত্ৰ হিচাপে গোটেই অসমক সাঙুৰি আমি লখিমপুৰ জিলাৰ জহিং কয়লামৈত আমি স্থাপনা কৰিছোঁ আৰু সুদূৰ ভৱিষ্যতে সেই আমি সম্পূৰ্ণৰূপে কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আজি যি এখন মোৰ গাঁও ভূঞা গাঁও গতিকে ইয়াত মোকে ধৰ্মধ্বজ উত্তোলক হিচাপে শ্ৰী শ্ৰী চবৰি সত্ৰ সত্ৰাধিকাৰ হিচাপে যি সন্মান প্ৰদৰ্শন কৰে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে অধিক দুগুণ উৎসাহেৰে আমি গুৰুজনাৰ আদৰ্শক জনসমাজত লৈ যাবৰ কাৰণে আমি কাম কৰিম বুলি আমি জনাইছোঁ আৰু ইয়াত সকলোৰে তন মন ধনেৰে আমি সহায় সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিছোঁ ধন্যবাদ